অ' দে কি হয় বেবী বো কাম কৰিছা নিজেও লগাই ল'লো এতিয়া আৰু চাওঁ তোমাৰ মুখখন চাওঁ সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু বহুত দিনৰ মূৰত আজি আকৌ ৰাতিপুৱাই নতুনকৈ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ আৰু বৰ্তমান শুই উঠি মই ৰুটি চুটি বনাই মেলি ল'লোঁ আৰু হাজবেণ্ডে বনাই আছে চাহ তো আহকচোন চাওঁ এইফালে আমাৰ চুমৰ ৰাতিপুৱাৰ কাণ্ড আমাৰ চুমটো চাওঁ এইফালে বেবী গুড মৰ্ণিং ৰুটি খালা হা পেট ভৰিলে নাই এনেকৈ দেখাই দিয়া এনেকৈ কৈ দিয়া আৰু এইফালে মিষ্টাৰে বনাইছে মূলা ভাজি অ' আজি এইটো ষ্টাইলত কাটিলা আৰু ইয়াত বহাব লৈছে চাহ ৰাতিপুৱা চৌকাত অকণ লেতেৰা হৈ আছে চাহপাত নিদিয়া নি উইদাউট চাহপাত চাহ এইটো কেনেকুৱা চাহ বহুত দিনৰ মূৰত আজি আকৌ পাকঘৰত সোমাইছে বিয়াৰ কামত ব্যস্ত এইকেইদিন আৰু মানুহটো অকণমান শকত হৈ গৈছে নাই হোৱা খাবলৈ পাইছ ন হা আৰু চুনুৰ কাম শেষ হোৱা নাই হা দুষ্ট আৰু আজি স্পেচিয়েল চাহকাপ বনি আছে ইয়াত মই এইফালে বনাই দিলোঁ ৰুটি বেটাইও খাই ল'লে এইটো চব মাজতে বহি লৈছোঁ চুম কি কৰি থা কাম কৰিছা কাম এইফালে চাহ ৰেডি হৈ গৈছে আজি মোৰ হাতৰ নাখাই বোলে নিজে বনাই খাব ৰাতিপুৱাই একদম মছলা দিয়া চাহ মোৰ চাহ খাই কি বেয়া পোৱা হা আৰু মই ৰুটি বনাবলৈও শিকি গ'লোঁ ন হেলা কোনে শিকালে অঁ মই পাৰোঁ আৰু ধুনীয়া লুচি বনাওঁ কোনোবাই খালে আহিব অঁ কালাৰ মই কাম এটা দিছোঁ ফ্ৰিজত বস্তু ভৰাবলৈ চুমে ভৰাইছানে অঁ ধুনীয়াকৈ থোৱা আৰু অকণ ভিতৰলৈ এই ললিপপটো খাব নালাগে ৰাতিপুৱাই গুড বয় চুনুৱে আজিকালি কাম কৰে দেই ন বেবী মিঠু খাইছে মিঠু অ' দে বন্ধ কৰি দিয়া খা টেষ্টি নে অবি টেষ্টি নে টেষ্টি হা নাম নেল পলিচ লগাব লাগিব ন ৰ'বা নেল পলিচ লগাব লাগিব আমাৰ এতিয়াও খাব ভাইটিয়েও খাব চা বেবী এনেকৈ পলিঅ'টো খাব লাগে মিঠু দাদা খালে চাইছ চা আকৌ এইফালে নেল পলিচ লগাই লোৱা এইফালে তুমি কৰি দিয়া বাবা আৰু এবাৰ টেষ্টি খাই দিয়া নেমেলি নহ'ব খাই দিয়া অপ কৈ দিয়া গিল ল'ব দিয়া এই ডাব যে খুব পোকে চোকে খাই যে তাত দি দিব লাগে বাবা বাবা ঘড়ী বনাই দিলে ফুল বনাই দিলে অঁ তুমিও দি দিয়া ডাব পোকে খালে এইটো দি দিব লাগে এতিয়া আপুনি খাব ন গভৰ্ণমেণ্টৰ বস্তু এনেকৈ দেখাই দিয়া এনেকৈ চাওঁ দেখাই দিয়া বাবা পলিঅ' খাই লৈ ফুল চুল আঁকি লৈছে A few moments later. কি কৰিছা কাম কৰিছা কি হ'ল এইবোৰ ভাত বনাবলৈ আছে এইবোৰ কৰি আছোঁ কি হয় বেবী এইবোৰ কাম কৰিছা নিজেও লগাই ল'লো এতিয়া আৰু চাওঁ তোমাৰ মুখখন চাওঁ মোৰ
ফুটৰ পেকেট আগতেও এতিয়া এটা শেষ কৰিলা, এইটোও শেষ কৰিলা। ৰাম ৰাম, আইতাক মেকআপ কৰিছা নে ভয় খুৱাই দিছা? হাঁহ হৈছে হা, ইয়াত আছে পৰি গ'ল ফুটটো। বজাৰ মেলি থৈ দিছোঁ, চিপছৰ পেকেটৰ পৰা আদি কৰি হেণ্ড ৱাছ, চব্জি তব্জি। মানে আচলতে এইফালে আজি মানে আমাৰ ঘৰলৈ আহি আছে এজন আলহী ভাত খোৱাকৈ। আলহী বহুত দূৰৰ, আচলতে ক'ৰ হয় মই জনাম বাৰু, কিন্তু তাৰ আগতে এইফালে দেখাই দিওঁ আজি ৰাতিৰ সাজৰ কাৰণে কি আছে। এইফালে ইয়াতে চিকেন বনাই ল'লোঁ, 1 মিনিট ৰ'ব। এইফালে ভাতৰ মাৰি দিলে, তো এইফালে ভাতৰ গেছটো বন্ধ কৰি দিওঁ। আৰু ইয়াত বনাব লৈছোঁ বেঙেনা ফ্ৰাই, আৰু এইফালে আছে দালি, আৰু দিনৰে অকণমান মাছৰ জোল, হাজবেণ্ডে নাখালে সেয়া আছে, আৰু লগতে ফ্ৰাই কৰিম পাপৰ। তো এয়াই, তো কোন আলহী কি কথা ভিডিঅ'টো আগলৈ চাই থাকিলে গম পাব। তো এতিয়া মই ফাৰ্ষ্টে বনাই লওঁ। আৰু বজাৰৰ পৰা মানে বজাৰ নহয় আচলতে, আমাৰ ঘৰৰ ওচৰতে মাংসৰ পৰা আদি কৰি চব্জি তব্জি, আপোনাৰ পাটৰ কাপোৰ পৰ্যন্ত আপোনালোকে আমাৰ মিলন নগৰত পাই যাব। সকলোৱে জানেই যিসকলে ডিব্ৰুগড় আহিছে, আৰু সেইকাৰণে বজাৰ নহয় আৰু ওচৰতে দোকানলৈ গ'লোঁ আৰু চব কিনি মেলি আনি এতিয়া ফাৰ্ষ্টে মানে ভাতটো বনাই ল'লোঁ। তাৰপিছতে ভাবিলোঁ অকণমান ভিডিঅ' কৰি দেখাই দিওঁ। তো এতিয়া আৰু লাষ্ট বাকী আছে এতিয়া বেঙেনা ফ্ৰাই, আৰু পাপৰটো আৰু মানে ডাইৰেক্ট ভাজিম আৰু। তো এতিয়া বেঙেনা ফ্ৰাইটো কৰি লওঁ, তাৰপিছতে ভাত খাব সময়ত দেখাই আছোঁ আমাৰ কোন আলহী। তো ভিডিঅ'টো চাই থাকক। তো এইফালে আমাৰ চবতকৈ দূৰৰ আলহী আহিও পাই গ'লহি। অয়ন খাই কৰি দিয়া। এইটো আমাৰ পোৱালি, আৰু বেটাও এইফালে খাইছে। আৰু আমাৰ পোৱালি আজিকালি ক'ত থাকে, বেংগলত থাকে ন, অকলে অকলে। সেইকাৰণে কৈছোঁ দূৰৰ আলহী। আচলতে আমাৰ সন্মুখৰ খুৰী হয়, আৰু তাক ভাত খাবলৈ মাতিলোঁ। সি 7 তাৰিখে আহিলে, কিন্তু আজি তাক মাতিছোঁ। এইফালে আমাৰ ভাইলা পাইলত, আৰু বেটাই ম'ম' খালেই। তেতিয়া বেটাক খুৱাই লওঁ। ভাত পানী খাই হৈ গ'ল, এইফালে খাই আহি অয়ন বহিলে। আৰু অয়ন পাৰিছোঁনে, তোমাৰ বায়েৰে পাৰিছেনে বনাবলৈ? পাৰিছোঁ হা, ঠিকে আছিলে, খাব পৰা অৱস্থা আছিলে। ই জানে মই বনোৱাত ভাল নহয় বুলি, হয় নাই? আৰু লগৰখিনি আহিলে সদায় বনাই খায়, কিন্তু ই যিহেতু বাহিৰত থাকে সেইকাৰণে বনাই খোৱালোঁ আৰু ন। মোৰ হাতে প্ৰথম খাইছা ন? মানে এইটোতো ধৰা কিবা কিবি পাতিলে মেলিলে এনেই অকণ, হয় নাই? আৰু তো মই বনাব জানিছোঁ তাৰমানে। এতিয়া মই খাই ল'ম আৰু।